এইটো এটা ধ্বজাবাহী আঁচনি আৰু মহিলা সবলীকৰণ আৰু এটা পৰিয়ালক আৰ্থিকভাৱে স্বচ্ছ হ'বৰ কাৰণে যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল একদম আৰ্থিকভাৱে দুৰ্বল কৈছে, যিসকল মহিলাৰ অকালতে স্বামী হেৰুৱাইছে, যিসকলে কিবা কাৰণত বিবাহপাশত আবদ্ধ নহ'ল, সেইসকল মহিলাক জন্মসূত্ৰে বিকলাংগ বা আমি বিশেষভাৱে সক্ষম ব্যক্তি বুলি কওঁ সেইসকলক আৰু 2 লাখ টকাৰ ইনকামলৈকে বা সেইসকল লোকে অৰুণোদয় লাভ কৰিব। আৰু এতিয়া দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি বক্তব্য কৰিলে যে এই আঁচনিখন ইতিমধ্যে বিভিন্ন ৰাজ্যত বেলেগ নামকৰণ কৰি আঁচনি ৰূপায়ণ কৰিছে। তাৰমানে কিমান প্ৰয়োজনীয়তা আছে এই আঁচনিখনৰ প্ৰতি সকলোৱে উপলব্ধি কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ জনসাধাৰণৰ যি দায়িত্বতা সেই দায়িত্বতা সুন্দৰভাৱে পালন কৰিছে, দায়বদ্ধতা। আপুনি চাওক, এতিয়া নিযুত মইনা আঁচনি আৰম্ভ কৰিছে, যি বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে, যিটো ড্ৰাগছ বিৰোধী সন্ত্ৰাস সেইটো তেওঁ আৰম্ভ কৰিছে যে ড্ৰাগছ মুক্ত হ'ব লাগে অসম। এনেকুৱা ধৰণৰ যি পদক্ষেপ, আঁচনিটো বহুত। এটা পৰিয়ালক কি লাগে? এটা ঘৰ লাগে, এটা বিজুলী সংযোগ লাগে, গেছ লাগে, তাৰপিছত এতিয়া পানী যোগান আঁচনি, ঘৰে ঘৰে পানী যোগান লাভ কৰিছে, এটা গেছৰ ব্যৱস্থা কৰিছে আৰু বিনামূলীয়া শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া কাৰ্ডখনৰ লগে লগে এটা 5 লাখ টকা আয়ুষ্মান ভাৰত কাৰ্ড পাইছে। এটা পৰিয়ালক যিখিনি প্ৰয়োজনীয়তা সেইখিনি আমাৰ চৰকাৰে, বিজেপি চৰকাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত দিবৰ কাৰণে সক্ষম হৈছে। চাওক, এতিয়া যিসকল কৈছে যে প্ৰতিটো সমষ্টিত আৰু 10,000কৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰমানে কথাটো হ'ল, মই দেখিছোঁ বহুত ৰেচন কাৰ্ডৰ সময়ত আধাৰ কাৰ্ড নোহোৱাৰ কাৰণেও জটিলতা থকাৰ কাৰণে বহুতে ৰেচন কাৰ্ডটো পোৱা নাছিল, কিন্তু এতিয়া আধাৰ কাৰ্ডটো পাবৰ কাৰণে শিথিল কৰি দিয়া হৈছে। বায়'মেট্ৰিক্সৰ কাৰণে এটা সুবিধা হৈছে। আৰু বহুতে হয়তো ফৰ্মখন ফিল আপ কৰিবলৈ অসুবিধা, বহুত মহিলা ঘৰৰ পৰা ওলাই নাহে, কিন্তু প্ৰায় মানুহে পাইছে। এতিয়া মই ইয়াতে সুধিলোঁ যে চবৰে ৰেচন কাৰ্ড আছে নাই? প্ৰায় এজনগৰাকী বা দুগৰাকীয়ে কৈছে নাই বুলি, বাকীটো মেক্সিমাম পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ।